আমার ফ্লাইটৰ টাইম হৈ গ'ল ব'লক টাইম হ'ল নেকি যাব হৈ গ'ল আমাৰ সেই ছিংগাপুৰৰ ফ্লাইটখনে এনাউন্স কৰি আছে যাওঁ ব'লক মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মই মুক্ত মই কাঞ্চনজঙ্ঘা জুবিন দাৰ কিবা হ'ল নেকি চাচোন তেওঁ সোনকালে লৈ জুবিন দা সোনকালে তেওঁ নামনি লৈ আহ সোনকালে তেওঁ লাইফ জেকেট খুলি চিকিউৰ দে জুবিন দা ঐ হস্পিটেললৈ সোনকালে যাওঁ ব'ল ছ'চিয়েল মিডিয়াত বিয়পি পৰিছে বা সকলোৱে মাথো এতিয়া প্ৰাৰ্থনা কৰিছে কাৰণ কিয় জুবিন দাক যদি অসমত থাকিলেহেঁতেন তেতিয়াহ'লে মানুহৰ চিন্তা কিছু পৰিমাণে কম হ'লহেঁতেন হয় কোনোবা চিকিৎসালয়লৈ গ'লহেঁতেন দৌৰি গ'লহেঁতেন অনুৰাগীসকল সংবাদ মাধ্যম গ'লহেঁতেন সকলোবোৰ খবৰ একেবাৰে হাতৰ মুঠিত থাকিলেহেঁতেন কিন্তু এতিয়া যিহেতু তেওঁ ছিংগাপুৰত আছে গতিকে খবৰ হাতৰ মুঠিত নাই মাথো খবৰ ল'ব লগা হৈছে তাৰ পৰা অহা খবৰখিনিয়ে এতিয়া খবৰ হৈছে গতিকে উদ্বিগ্নতা আছে সকলোৰে চিন্তা হৈ পৰিছে আৰু সেই চিন্তা শেষ হ'ব তেতিয়া যেতিয়া তাৰ পৰা এটা খবৰ আহিব যে হয় জুবিন গাৰ্গৰ চেতনা ঘূৰি আহিছে এটা নতুন ভিজুৱেল আহিছে তেওঁ ছিংগাপুৰত থকা সময়খিনি তেওঁ কেনেধৰণে আছে কেনেধৰণে প্ৰেক্টিচ গান গাইছে কাৰোবাৰ সৈতে কথা পাতিছে সেইখিনি সময় তেওঁ স্ফূৰ্তি কৰিছে সকলোখিনিতো ঠিকেই আছিলে তাৰ পিছতে হয়তো তেওঁ ভাবিলে যে তেওঁ এটা এডভেঞ্চাৰ কৰিব যাব এডভেঞ্চাৰ প্ৰিয় ব্যক্তি তেওঁ গতিকে কৰিবলৈ তেওঁ গ'ল আৰু সেইখিনি সময়ত সাগৰত চাৰ্ফিং কৰি থাকোঁতে অঘটনটো ঘটিলে জুবিন দা কেনেকুৱা আছে এতিয়া হয় আমি তেওঁক বচাব নোৱাৰিলোঁ ইজ ন' মোৰ আমাৰ হিয়াৰ আমতো জুবিন গাৰ্গ আমাৰ মাজত নাই মই প্ৰাঞ্জলৰ কাপোৰ লাইভত আহিছোঁ সাধাৰণতে আমি আমাৰ পেছাগত দায়িত্বৰ বাবে কিছুমান কথা দুখ লাগিলেও প্ৰকাশ কৰিব নোৱাৰোঁ কিন্তু আজি এনেকুৱা এটা পৰিস্থিতি আমাৰ মাজত আহি পালে হঠাৎ কিন্তু কোনো কল্পনা কৰা নাছিল যাৰ বাবে আজি আমি কান্দিবলৈ বাধ্য হৈছোঁ লাইভ বাতৰি প্ৰভাৱ আমি কান্দিছোঁ আমাৰ প্ৰতিটো পাপৰিয়ে কান্দিছোঁ কিয় কান্দিবলগা হৈছে কাৰণ জুবিন গাৰ্গ আমাৰ মাজত নাই আমাৰ অতি মৰমৰ শিল্পী যি জুবিন গাৰ্গে প্ৰতিটো গীততে প্ৰাণ ঢালি দিছিল প্ৰতিটো অসমৰ লোক সংস্কৃতিৰ গীত তেওঁ পৰিৱেশন কৰিছিল কেৱল গীতেই নহয় গীত গোৱাৰ বাহিৰে তেওঁ লিখিছিল তেওঁ কবিতা লিখিছিল তেওঁ ছবি পৰিচালনা কৰিছিল মুঠতে বহু কাম কৰিছিল তেওঁ এইগৰাকী জুবিন গাৰ্গ হঠাৎ আমাৰ
বছৰৰ পৰা নোহোৱা হোৱাটো কল্পনা কৰিব নোৱাৰা এটা খবৰ। কেতিয়াও আমি কল্পনা কৰিবও নোৱাৰোঁ। চাকৰি মানে কি ক'ম, বৰ্ণনা কৰিবলৈ এতিয়া কঠিন হৈছে। মানে এই মুহূৰ্তত প্ৰতিগৰাকী অসমবাসীয়ে মাত্ৰ এটাই প্ৰাৰ্থনা কৰি আছে যে জুবিন গাৰ্গ আমাৰ মাজত নাই। সেইটো আমি এই মুহূৰ্তত শুনিছোঁ, কিন্তু কিবা কাৰণত সেইটো অসত্য হৈছে, কিন্তু সেইটো কেতিয়াও হ'ব নোৱাৰে। শ্ৰদ্ধাৰ ৰাইজসকল, আমি গম পালোঁ যে আমাৰ সকলোৰে প্যাৰ জুবিনেও আমাৰ মাজত নাই। সেয়ে আমি কেৱল আমাৰ শান্তিৰ বাবে এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজিত কৰিছোঁ। তেওঁ আমাৰ অসমৰ হকে বহু কাম কৰি থৈ গৈছে, সেইবাবে আমি তেওঁক অতি শ্ৰদ্ধাঞ্জলি দিব লাগিব। মায়াবিনী রাতের তোমার ছবি গোপনে আহি নিজে মোর শুকান মন নিয়ৰে শেষৰ নামি অহা ৰ'দৰে মোৰ দেহত প্ৰতিমুৱা জুবিন দা আমাৰ ফ্লাইটৰ
আমি শিল্পীসকলক মঞ্চত থাকিবলৈ